নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেললৈ আৰু আপোনালোক সকলোৱে চাই আছে আজি যিটো আমাৰ এই খণ্ড আপোনালোকলৈ আগবঢ়াইছো যে অগ্নিবীৰৰ পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু এইকেইটা দিন পাৰ হোৱাৰ পিছতে আপোনালোকৰ যি সপোন এই সপোন ফলৱৰ্তী কৰিবৰ কাৰণে যি প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে এডমিট কাৰ্ড আহিছে আপোনালোক সকলোৱে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিছে আৰু ইমান দিনে আমি আসাম কেৰিয়াৰ পইণ্ট যিটো এপত আমি 4G বেটছত আমি ক্লাছবোৰ কৰিলোঁ তাৰ লগে লগে আমাৰ ইউটিউব চেনেলতো দৈনিক ক্লাছবোৰ চলি থাকিল আৰু আপোনালোক সকলোৱে সহায় সহযোগিতাৰে আমাৰ লগত জড়িত হৈ থকাৰ বাবে অশেষ ধন্যবাদ বহুতে ভালদৰে পঢ়ি আছে আৰু এতিয়াও আপোনালোকে হয়তো কৰবাত থাকি গৈছে কিছুমান বস্তু থাকি গৈছে এইখিনি সম্পূৰ্ণৰূপে পঢ়ি শুনি আপোনালোকে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাটো খুব প্ৰয়োজনীয় আৰু মাজত মাত্ৰ এইকেইটা দিন আপোনালোকে অলপ নিজক সময় দিয়ক আপোনালোকে কোনখিনি বস্তু পঢ়িল আৰু কোনখিনি বস্তু পঢ়িবলৈ বাকী আছে এইকেইটা বস্তুৰ ওপৰত বিশেষকৈ গুৰুত্ব আৰোপ কৰক আৰু এই সময়ত আপোনালোকে যে কিমানখিনি নিজকে কৰিলে বা নিজকে কিমানখিনি পঢ়া শুনা কৰি নিজকে আগবঢ়াই লৈ গ'ল এইখিনিৰ বাবে নিজকে টেষ্ট কৰা কিন্তু খুবেই প্ৰয়োজন থাকে আমাৰ যিসকল এপৰ ষ্টুডেণ্ট আছিলে তেওঁলোকৰ বাবে আমি বহুখিনি মুক টেষ্ট এভেইলেবল কৰি থৈছিলোঁ আৰু আমি এক্সট্ৰাকৈ এটা মুক টেষ্টৰ আমি পেকেজ ৰাখিছিলোঁ যাত বহুত ষ্টুডেণ্টে গৈ মুক টেষ্টটো লৈ নিজকে টেষ্ট কৰিছে আৰু মাজত এইকেইটা দিন গতিকে হয়তো কাৰোবাৰ এতিয়াও চিলেবাছ কমপ্লিট হ'বলৈ বাকী আছে গতিকে আপোনালোকক আমি এটাই ছাজেষ্ট কৰোঁ এইকেইটা দিন আপোনালোকে নষ্ট নকৰিব বেছিক বস্তুখিনি আপোনালোকে ষ্টাডি কৰক গোটেই বস্তুখিনি ক্লাছ 10 লেভেলৰ হয় ক্লাছ 8 লেভেলৰ হয় ঠিক আছে গতিকে ইমান চিন্তা কৰিবলগীয়া কাৰণ নাই ভালকৈ পঢ়ি থাকক পাৰিব কাৰণ আপুনি যদি আগতে কেতিয়াও এনেধৰণৰ পৰীক্ষা দিয়া নাই তেতিয়াহ'লে এইটো প্ৰথম পৰীক্ষা আৰু আমি আশা কৰিছোঁ আপোনাৰ যি সপোন যে এগৰাকী ইণ্ডিয়ান আৰ্মি জোৱান হোৱাৰ এই সপোনটো ফলৱৰ্তী হ'বৰ কাৰণে আপোনালোকে এই পৰীক্ষাটো দিবই লাগিব ঠিক আছে গতিকে আমি যিমানখিনি কৰিব পাৰিলোঁ আপোনালোকৰ বাবে আমি কৰিলোঁ তাৰ লগে লগে আমি আপোনালোকক জনাওঁ যে এইকেইটা দিন যদি আপুনি ভাবে যে আপোনালোকক অলপ গাইডেন্সৰ প্ৰয়োজন কৰোঁ তাৰ বাবে আমি এটা বৰ বিশেষ ধৰণৰ PDF ফাইল ৰেডি কৰি থৈছিলোঁ অগ্নিবীৰৰ কেণ্ডিডেটসকলৰ বাবে আৰু বহুতে আমাৰ লগত যোগাযোগ কৰি PDF ফাইলটো লৈ তেওঁলোকে পঢ়ি আছে আৰু মই আপডেটটো লৈ আহিম এই PDF ফাইলটোত আপোনালোকে কোনখিনি বস্তু পাব এই PDF ফাইলটোত যদি আপোনাৰ হাতত এতিয়া সময় নাই নতুনকৈ পঢ়িবৰ কাৰণে তেতিয়াহ'লে এই PDF ফাইলটোৱে কিন্তু আপোনাক বহুত পৰিমাণে সহায় কৰিব কাৰণ এই PDF ফাইলটোত আমি মেইনলি কুৱেশ্যনছ পেপাৰ মডেল কুৱেশ্যন পেপাৰ ৰাখিছোঁ 15খন কুৱেশ্যন পেপাৰ এই 15খন কুৱেশ্যন পেপাৰ আপোনাক সম্পূৰ্ণ ছাপৰ্ট দিব এই কুৱেশ্যন পেপাৰ কেইখন যদি আপুনি এনালাইচিছ কৰে তাত উইথ এনচাৰ আমি এনচাৰো তাত ৰাখিছোঁ এই এনচাৰখিনি কুৱেশ্যনখিনি চালে আপুনি গম পাব কোনখিনি প্ৰশ্ন চোৱাটো খুবেই প্ৰয়োজনীয় আৰু এইটো আমি আপোনাক ক'ব পাৰোঁ আমি যিখিনি প্ৰশ্ন যুগুতাই ৰাখিছোঁ এই PDF ফাইলটোৰ ভিতৰত তাৰ পৰা পৰীক্ষাত কিন্তু প্ৰশ্ন অহাৰ চান্স বহুত আছে গতিকে আমি আপোনাক দেখাব বিচাৰিছোঁ এই PDF ফাইলটো ইতিমধ্যে বহুতে ল'লে এই PDF ফাইলটো আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে 9678914511 এই নাম্বাৰটোত এটা যোগাযোগ কৰক নাম্বাৰটো যোগাযোগ কৰি আপোনালোকৰ বাবে আমি 4500তকৈও অধিক MCQ যুগুত কৰি ৰাখিছিলোঁ 15খন আৰ্হি প্ৰশ্ন কাকত 2023-24-25 বৰ্ষৰ যি প্ৰশ্ন কাকত তাৰ লগে লগে বিষয় অনুযায়ী প্ৰশ্নসমূহ এতিয়া আমি গোটেই কণ্টেণ্টটো আপোনাক দেখাই দিছোঁ চাওক পৃষ্ঠা নম্বৰ প্ৰায় 502 ইয়াত 2023-24-25ৰ এই ফাইলটোত আমি ইনক্লুড কৰি থৈছোঁ তাৰ সৈতে মিলি 545টামান পেজ আপোনালোকে PDFটোত পাব য'ত জেনেৰেল নলেজ সায়েন্স মেথমেটিক্স আৰু ৰিজনিং প্ৰত্যেকটো পাৰ্ট ভাগে ভাগে আপোনালোকৰ বাবে ৰেডি কৰা হৈছে কন্টেন্ট সেকশনত আমাৰ জেনেৰেল নলেজ সায়েন্স মেথমেটিক্স ৰিজনিক্স প্ৰত্যেকটো পাৰ্ট আপোনালোকৰ বাবে ইমান ডাঙৰ ডাঙৰ পাৰ্ট আপোনালোকৰ বাবে ৰেডি কৰা হৈছে আৰু সবাতোতকৈ প্ৰয়োজনীয় বস্তুটো আপোনালোকে নটিচ কৰিলে দেখিব ইয়াত 15খন মডেল কুৱেশ্যন পেপাৰ আমি এই PDF ফাইলটোৰ ভিতৰত ৰেডি কৰি থৈছিলোঁ 15খন মডেল কুৱেশ্যন পেপাৰ যেনেধৰণে অগ্নিবীৰৰ কুৱেশ্যন পেপাৰ আহিব প্ৰত্যেকটো টপিকত প্ৰত্যেকটো সাবজেক্টত যেনেধৰণে নম্বৰ থাকিব তেনেকুৱা ধৰণৰে এখন 15খন মডেল কুৱেশ্যন পেপাৰ আমি যুগুত কৰিছোঁ আপোনালোকৰ বাবে আপোনালোকে মডেল কুৱেশ্যন পেপাৰখিনি বিশেষকৈ ফ'কাছ কৰক ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন অহাটো একদম 100% সাকসেস আপোনালোকে হ'ব ইয়াৰ প্ৰশ্ন পেপাৰখন আপোনালোকে কৰক মই বাৰে বাৰে এইটোৱে কওঁ আপোনালোকে ইয়াত বহুত কুৱেশ্যন আছে এইখিনি কুৱেশ্যন আপোনালোকে এইকেইটা দিনত পঢ়ি শেষ কৰিব নোৱাৰে মই আকৌ কৈছোঁ আপোনালোকে মডেল কুৱেশ্যন পেপাৰ কেইখন চাওক কাৰণ এই কুৱেশ্যন পেপাৰখিনি আমি বহুত ষ্টাডি কৰি আমি বনাইছোঁ এই কুৱেশ্যন পেপাৰখিনি আমাৰ এপৰ ষ্টুডেণ্টখিনিয়ে পাইছে এপৰ ষ্টুডেণ্টসকলে পাইছে আৰু যিসকলে এই PDF ফাইলটো লৈছে তেওঁলোকে পাইছে যদি আপুনি পঢ়া নাছিল হয়তো কোনোবাই বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ আছে কোনোবাই কলেজত পঢ়ি আছে বা কোনোবাই পঢ়িবলৈ সময় পোৱা নাছিল গতিকে এইটো সময়ত ভাবিছে আপুনি পৰীক্ষাটো দি চাওঁ পৰীক্ষাটো দিওঁ আৰু সাকসেস হোৱাৰ বহুত আপোনাৰ সপোন আছে গতিকে আপোনালোকে এই কামটো কৰিব পাৰে আৰু মুক টেষ্ট আপোনালোকে দিয়ক এইকেইটা দিনত আপোনালোকে মুক টেষ্ট দিয়ক বিভিন্ন ধৰণৰ ৱেবছাইটত মুক টেষ্ট এভেইলেবল আছে মুক টেষ্ট দিয়ক
ঠিক আছে আৰু এই মডেল কুৱেশ্যন পেপাৰ এইখন আপোনালোকে ক্লিয়াৰ কৰক মাত্ৰ আপোনালোকে যদি আমাৰ এই PDF ফাইলটো ল'ব বিচাৰে যিটো অগ্নিবীৰৰ PET এক্সামৰ কাৰণে আমি স্পেচিয়েলি বনাইছিলো এই PDF ফাইলটো য'ত ইণ্ডিয়াৰ লগতে পৃথিৱীৰ বিভিন্ন ইনফৰমেশ্যন জেনেৰেল নলেজত ইনক্লুড হৈ আছে মেথমেটিক্সৰ প্ৰত্যেকটো বস্তু ইয়াৰ ইনক্লুড হৈ আছে ৰিজনিঙৰ যিখিনি বস্তু আহিব মেথমেটিক্সৰ লগতে ছায়েন্সৰ একেবাৰে আৰম্ভণিৰ পৰা ক্লাছ 9-10 বেচ কৰি প্ৰত্যেকটো প্ৰশ্নই মডেল কুৱেশ্যন পেপাৰ লগতে PDF ফাইলটোৰ ভিতৰত আছে আপুনি যদি এই PDF ফাইলটো ল'ব বিচাৰে তেতিয়াহ'লে ইয়াৰ 199 rupees আছে 199 rupees নহয় চিন্তা কৰিব নালাগে আপোনালোকে মাত্ৰ এই PDF ফাইলটো ল'ব বিচাৰে আপোনালোকে মাত্ৰ 149 rupees পে কৰি আপোনালোকে এই PDF ফাইলটো আমাৰ পৰা ল'ব পাৰিব ঠিক আছে এই যিটো নাম্বাৰ আছে মই নাম্বাৰটো লিখি দিছো 9678914511 এই নাম্বাৰটোত আপোনালোকে এটা WhatsApp কৰি আমাক পেমেন্ট কৰাৰ পিছত QR কোডত আপোনালোকলে WhatsAppতে এই PDF ফাইলটো ফৰৱাৰ্ড কৰি দিয়া হ'ব ঠিক আছে তাৰ লগে লগে সবাতোতকৈ ইম্পৰ্টেন্ট বস্তু আপোনালোকে যিমানেই কিতাপ নহওক পঢ়ক যিমানেই PDF PDF নলওক লাগে যদি আপোনালোকে পঢ়ি হেখন নিজে এটা আইডিয়া কৰিব নোৱাৰে যে আপোনালোকে কিমান লেভেলত পঢ়িলে তো হেতু খুব এটা আপোনালোকৰ সমস্যা হ'ব গতিকে আপোনালোকৰ যিহেতু পৰীক্ষা এটা লিমিট আছে টাইম লিমিট আছে সো এই টাইম লিমিটৰ ভিতৰত আপোনালোকে কামখিনি কৰিব পাৰিব লাগিব কোৱেশ্চনছখিনি ক্লিয়াৰ কৰিব পাৰিব লাগিব সো আমি তাৰ কাৰণে আমাৰ যিটো আসাম কেৰিয়াৰ পইণ্ট এপ আছিলে আমি আসাম কেৰিয়াৰ পইণ্ট এপত আপোনালোকৰ বাবে এটা বৰ স্পেচিয়েল মক টেষ্ট আমি ৰেডি কৰি থৈছো স্পেচিয়েল মক টেষ্ট য'ত পৰীক্ষাত যেনে ধৰণে আপোনাৰ প্ৰশ্ন আহিব একেটা পেটাৰ্ণত আমি আসাম কেৰিয়াৰ পইণ্ট এপটোৰ ভিতৰত আপোনালোকৰ বাবে এই মক টেষ্টটো ৰেডি কৰি থৈছো য'ত জেনেৰেল নলেজ সায়েন্স মেথছ আৰু ৰিজনিঙৰ প্ৰত্যেকটো প্ৰশ্ন আপোনালোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত দিব পাৰিব আৰু কিমান নম্বৰ আপোনালোকে পাইছে আপোনালোকে কিমান সাকসেস হৈছে কিমান পঢ়িছে গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে পাই যাব মাত্ৰ 99 rupees পে কৰি আপোনালোকে মক টেষ্ট দিব পাৰিব 10খন কোৱেশ্চন পেপাৰ এটা মক টেষ্ট বনোৱা আছে বুজি পাইছে 10খন কোৱেশ্চন পেপাৰ মক টেষ্ট যিটো মক টেষ্টে আপোনালোকক গম পোৱাই দিব যে আপোনালোকে কিমান পঢ়িলে ইমান দিনে আৰু আপোনালোকক কি বাকি আছে পঢ়িবৰ কাৰণে আপোনালোকে এইখন সময় নিজক কিমান সময় দিব আৰু আপোনালোকৰ বাবে কিমান কনফাৰ্মেশ্যন আছে এই গোটেই কথাখিনি আপোনালোকে গম পাব মাত্ৰ 99 rupees পে কৰি আপোনালোকে আমাৰ এই মক টেষ্টটো ল'ব পাৰিব আৰু এই মক টেষ্টটো ল'বৰ বাবে আপোনালোকে আমাৰ যিটো আসাম কেৰিয়াৰ পইণ্ট এপ আছে আসাম প্লে ষ্টৰৰ পৰা আসাম কেৰিয়াৰ পইণ্ট এপটোত ভিজিট কৰি এই মক টেষ্টটো আপোনালোকে লৈ লওক এনেকুৱা এটা ইন্টাৰফেসতে আপোনালোকে গোটেই কোৰ্সটো পাই যাব ঠিক আছে গতিকে এইটো কৈছো আপোনালোকৰ কথা যে আপোনালোকে পঢ়ক মাজত এইকেইটা দিন অলপ নিজৰ সময় দিয়ক ডেইলি আৰু আপোনালোকে বিশেষকৈ কোৱেশ্চন পেপাৰ বিলাক চাওক এইটো সময়ত কোৱেশ্চন পেপাৰ চোৱাটো খুবেই প্ৰয়োজনীয় কাৰণ আপুনিটো গোটেই বস্তুখিনি যদি আপুনি পঢ়া নাছিল গতিকে ক্লিয়াৰ কৰাটো অসম্ভৱ এই সময়ছোৱাত হয় নহয় যেহেতু 1 তাৰিখৰ পৰা পৰীক্ষা আছে কমেন্টত জনাই দিব কাৰ এডমিট কাৰ্ড আহিল আপোনালোকে কিমান পঢ়া শেষ হ'ল আপোনালোকৰ আৰু আমি আশা কৰিছো আপোনালোকৰ ভাল হ'ব ঠিক আছে আপোনালোক দেশৰ এজন জোৱান হোৱাৰ যি সপোন মনত পুহি ৰাখিছে আপোনালোকৰ সেই সপোন সাকসেস হ'ব আপোনালোকে এটাই কও আপোনালোকে মক টেষ্টবোৰ দিয়ক মক টেষ্টবোৰৰ জৰিয়তে আপোনালোকে বহুতখিনি আপোনালোকৰ যদি 50% হৈ আছিল আপোনালোকে সেই 100% হ'ব ঠিক আছে গতিকে মক টেষ্টখিনি এটেন্ড কৰক আশা কৰিছো আপোনালোকে আমাৰ এই মক টেষ্টটো লৈ ল'ব যিটো মক টেষ্ট আপোনালোকক বহুত হেল্প কৰিব তাৰ লগে লগে আমাৰ মেইন PDF ফাইলটো য'ত মেইনলি 15খন কোৱেশ্চন পেপাৰ আছে মডেল কোৱেশ্চন পেপাৰ অসমীয়া মিডিয়ামত অসমত অগ্নিবীৰৰ কাৰণে অসমীয়া মিডিয়ামত কোৱেশ্চন পেপাৰ PDF ফাইল কেৱল আসাম কেৰিয়াৰ পইণ্ট আপোনালোকৰ বাবে যোগান ধৰিছে সো যদি আপোনালোকে ইচ্ছা কৰে এইকেইটা দিনত এই PDF ফাইলটো ল'বৰ বাবে পঢ়িবৰ বাবে তেতিয়ালে আমাৰ যিটো নাম্বাৰ আপোনালোকলৈ ফৰৱাৰ্ড কৰিছো এই নাম্বাৰটোত এটা WhatsApp কৰি আমাৰ পৰা PDF ফাইলটো আপোনালোকে ল'ব পাৰিব সো এইটো আছিল আজি আমাৰ আপোনালোকলৈ বিশেষ আপডেট আশা কৰিছো ভালকৈ পঢ়ি থাকক আৰু আপোনালোকে খবৰ দিব আপোনালোকৰ পৰীক্ষা কেনেকুৱা হ'ল ধন্যবাদ